নিটত উজলিল বৰক্ষেত্ৰী ভাংনামাৰী চৰৰ 4গৰাকী মেধাৱী। সদ্যঘোষিত চিকিৎসা বিজ্ঞানৰ সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষা চমুকৈ নিটত নলবাৰী জিলাৰ অনগ্ৰসৰ বৰক্ষেত্ৰী ভাংনামাৰী চৰৰ 4গৰাকী মেধাৱীয়ে সাফল্য দেখুৱাবলৈ সক্ষম হৈছে। অনগ্ৰসৰ ভাংনামাৰী চৰৰ 4গৰাকীকৈ মেধাৱী চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থী হোৱাৰ সুযোগ পোৱাৰ খবৰে সমগ্ৰ চৰ অঞ্চলত আনন্দৰ বন্যা বুৱাইছে। চৰৰ এই কৃতিমান 4গৰাকী হ'ল মাছুকুদ্দিন আহমেদ, ৰবিনা বেগম, ইমৰান হুছেইন আৰু মকিবুদ্দিন আহমেদ। ভাংনামাৰী গাঁৱৰ কামালুদ্দিনৰ পুত্ৰ মাছুকুদ্দিনে নিটত 537 নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। ভাংনামাৰীৰ জেহিৰুল ইছলামৰ পুত্ৰ ইমৰান হুছেইনে নিটত 496, আব্দুল ৰছিদৰ কন্যা ৰবিনা বেগমে নিটত 486 নম্বৰ আৰু জহুৰুদ্দিন আহমেদৰ পুত্ৰ মকিবুদ্দিন আহমেদে নিটত 486 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। ভাংনামাৰী চৰৰ এই কেইগৰাকী মেধাৱীয়ে 10ম শ্ৰেণীলৈ চৰাঞ্চলৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰি পৰৱৰ্তী সময়ত আজমল ছুপাৰ 40ত কোচিং কৰি নিটত সফলতা লাভ কৰিবলৈ সক্ষম হয়। নিটত সফলতা লাভ কৰি চৰাঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা 4গৰাকী কৃতিমানক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সহকাৰী সম্পাদক ছাদ্দাম হুছেইনৰ নেতৃত্বত পৰিষদৰ চৰ আঞ্চলিক সমিতিয়ে ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনায়। নিটত হয়তো 4গৰাকী ছাত্ৰ ছাত্ৰীয়ে সফলতাৰে উত্তীৰ্ণ হৈছে। মাছুক আহমেদ, মকিবুদ্দিন, ৰবিনা পাৰবিন আৰু ইমৰান হুছেইনে তেখেতসকলে হয়তো অশেষ কষ্টৰ ফলত তেখেতসকলে আজি চৰাঞ্চলৰ পৰা অধ্যয়ন কৰি তেখেতসকলে সফলতাৰে উত্তীৰ্ণ হৈছে। এই চকতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বৰক্ষেত্ৰী চৰাঞ্চলিক সমিতিৰ তৰফৰ পৰা নলবাৰী জিলা সমিতিৰ তৰফৰ পৰা তেখেতসকলক আন্তৰিক অভিনন্দন ও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। হয়তো তেখেতসকলে এটা অতি আচৰিত কথা, হয়তো ক্লাছ 10ম শ্ৰেণীলৈকে এজন আছে, ক্লাছ 8ম শ্ৰেণীলৈকে তেখেতসকলে অসমীয়া মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰি আজি এই সফলতাৰে তেওঁলোকে যে আগুৱাই আহিছে বা সফলতাৰ উত্তীৰ্ণ যে হৈছে, এই চবত আমি সঁচাকৈয়ে আনন্দিত হৈছোঁ। তেখেতসকলৰ অভিভাৱক অতি পিছপৰা অঞ্চলৰ হয়, তেখেতসকলৰ অভিভাৱক ব্যৱসায়ী হয়, তেখেতসকলৰ অভিভাৱক কৃষিজীৱী হয়। এই কৃষিজীৱী কৰি বা ব্যৱসায় কৰি ইমান দূৰ যে সফলতাৰে আজি তেখেতসকলে উত্তীৰ্ণ হৈছে, সঁচাকৈ আমি আনন্দত আত্মহাৰা হৈছোঁ। আমি আশা কৰিম তেখেতসকল আমাৰ আদৰ্শ হওক। আমি আশা কৰিম তেখেতসকলৰ জৰিয়তে অহা প্ৰজন্ম নৱপ্ৰজন্মৰ কাৰণে তেখেতসকল মানে প্ৰেৰণা হওক। তেখেতসকলৰ যি ছেল্ফ কনফিডেন্স, আমি এটা কথা বুজিব পাৰিছোঁ, তেখেতসকলৰ ছেল্ফ কনফিডেন্স, তেওঁলোকে যথেষ্ট আত্মবিশ্বাস আছিল। এজন ছাত্ৰ হয়তো যোৱাবাৰ পাইছিল, আয়ুৰ্বেদিকত পাইছিল, পোৱাৰ পিছতো তেখেতে হয়তো আৰু এক বছৰ ৰৈছে, এইবাৰ যথেষ্ট ভালকৈ তেওঁ উত্তীৰ্ণ হৈছে। এই চকত আমি সঁচাকৈ আনন্দিত হৈছোঁ। যাতে অনাগত ভৱিষ্যতত তেখেতসকলৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু সুস্বাস্থ্য কামনা কৰিছোঁ। যাতে অনাগত দিনত আমাৰ এই চৰাঞ্চলৰ ক্ষেত্ৰত বৰক্ষেত্ৰী সমষ্টিতেই হওক, তেখেতসকলৰ নাম যাতে আমি আদৰ্শ হিচাপে ল'ব পাৰোঁ। অনুভৱ বুলি ক'লে ভালেই লাগিছে। আজি মানে পিছপৰা এখন চৰ অঞ্চলৰ পৰা ইমানখিনি মাৰ্ক লৈ নিটত সফলতাৰে উত্তীৰ্ণ হ'ব পাৰিছোঁ। মই ভালে ফিল কৰিছোঁ। আশা কৰিছোঁ আমাৰ ৰাইজেও আমাক লৈ প্ৰাউড ফিল কৰি আছে। এইখিনিয়ে আৰু বহুতখিনি ভাল লাগিছে। মানে যিমানখিনি ছেক্ৰিফাইচ কৰিছিলোঁ আৰু যিমান কষ্ট কৰিছিলোঁ, তাৰ যিমানখিনি ৰিজাল্ট পাইছোঁ, আশা কৰা মতে মানে যোনটো আশা আছিলে সেইটো পূৰণ হ'ব গৈ আছে। তো বহুতখিনি ভাল লাগিছে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম।